নমস্কাৰ, সত্যৰ পথ চিধা কথাত দ্বিতীয় খণ্ডত আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত লৈ আনিছোঁ এজন ব্যক্তি যোনে গোটেই অসমত জনাজাত। আৰু মই যোৱা খণ্ডত কৈছিলোঁ যে আমাৰ সমাজত অক্সিজেন বোলা এটা বস্তু লাগে। এই অক্সিজেন বোলা বস্তুটো আমাৰ সমাজত যুগতোৱাৰ কাৰণে যে চবতকৈ বেছি প্ৰয়োজনীয় বস্তু, যিটো আমাৰ পৰিৱেশ, এই পৰিৱেশ আৰু পৰিৱেশৰ লগত জড়িত এজন ব্যক্তি যোনে গোটেই অসমত জনাজাত। আৰু তেখেতে এতিয়া বৰ্তমানে পৰিৱেশৰ কাৰণে নিজৰ দলৰ লগত, নিজৰ সংগঠনৰ লগত বহুতখিনি কাম কৰি আছে। তেখেতক আজি আপোনাৰ লগত চিনাকি কৰাই দিব বিচাৰিছোঁ। তেখেত আহি আছে আমাৰ মাজত। তেখেতৰ নাম ঋতুৰাজ বৰুৱা, অসম পৰিৱেশ সুৰক্ষা সমিতিৰ অধ্যক্ষ। আৰু তেখেতক চিনাকি কৰি দিয়াৰ মোৰ ধৃষ্টতা নাই, কিন্তু আপোনালোকে চবেই চিনাকি যদিও তেতিয়াও মোৰ মৌলিকতাৰ কাৰণে আপোনালোকৰ লগত চিনাকি কৰাই দিব বিচাৰিছোঁ। আহি আছে ঋতুৰাজ বৰুৱা। বৰ্তমান আমাৰ মাজত আহি পৰিছে আমাৰ পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱা ডাঙৰীয়া। আমি তেখেতক চিনাকি কৰাই দিছিলোঁ আগতেই। এতিয়া আপোনাৰ কেমেৰামেন ডাঙৰীয়াক ক'ম যে তেখেতক আমি ফ'কাছত ল'বৰ কাৰণে। ঋতুৰাজ বৰুৱা ডাঙৰীয়া, আপোনাক নমস্কাৰ। আমি বৰ্তমান এতিয়া উপস্থিত আছোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা উদ্যানত। আপুনি যিহেতু প্ৰাকৃতিক কৰ্মী, পৰিৱেশৰ লগত জড়িত, সেইকাৰণে আপোনাৰ লগত আমি পৰিৱেশৰ ওপৰত কথা পাতিবলৈ এই উদ্যানখনকে বাছি লৈছোঁ। তো প্ৰথম কথা, চিনাকি পৰ্বত আপোনাক আগতে আমি ক'লোৱে চিনাকি কেইটামান কুৱেশ্যন আপোনাৰ কাৰণে আমি লিখি থৈ আহিছিলোঁ, যিকেইটা কথাৰ ওপৰত আমি আলোচনা কৰিম, যিহেতু সমাজৰ কাৰণে বহুত জৰুৰী। আমাৰ বৰ্তমান সমাজত যেনেকুৱা মই অনুভৱ কৰোঁ যে বৰ্তমান সমাজত যেনেকুৱা মই অক্সিজেন আমি দেখিছোঁ, ল'ৰা ছোৱালী স্কুল যাওঁতে আপোনাৰ বটল লৈ গৈছে, পিছফালে পানী বটলটো লৈ গৈছে। কিন্তু এনেকুৱা লাগে যে অহা দিনবিলাকত এই পানী বটলৰ সলনি এনেকুৱা এটা সময় আহিব যে অক্সিজেন বটল লৈ যাবলগীয়া হ'ব পাৰে। মই এটা অনুভৱ হৈছে। এই বিষয়টো আপোনাৰ লগত আলোচনা কৰিম, লগতে সমাজৰ বিষয়ে আলোচনা কৰিম, ৰাজনৈতিক বিষয়তে আলোচনা কৰিম। তো প্ৰথম প্ৰশ্ন আপোনালৈ মোৰ এইটোৱে থাকিব, বৰ্তমান সমাজত পৰিৱেশ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত আপুনি কি বুলি ক'ব? চাওক, বৰ্তমান সময়ত পৰিৱেশৰ প্ৰয়োজনীয়তাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। আপুনি আজি বেছি দিনৰ কথা নহয়, আজি প্ৰায় 10 দিনৰ আগত আমেৰিকাত যি বনজুই হ'ল, বনজুই হোৱাৰ পিছত এতিয়া বিশেষজ্ঞসকলে ক'বলৈ বাধ্য হৈছে যে 2024 বৰ্ষটো পৃথিৱীৰ ইতিহাসতকৈ আটাইতকৈ গৰম বৰ্ষ, উষ্ণ বৰ্ষ। গতিকে ইয়াত আমি ক'বলৈ বাধ্য হৈছোঁ যে বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তন হৈছে। জলবায়ু পৰিৱৰ্তন হোৱাৰ মুখ্য কাৰণটো হৈছে বৰ্তমান কল কাৰখানা, যান বাহনৰ পৰা আদি কৰি মটৰচাইকেললৈকে আদি কৰি মানৱজাতিয়ে যিখিনি ব্যৱহাৰ কৰি থাকে, ব্যৱহাৰৰ ফলত দিনক দিনে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ লগতে যিটো আমাৰ সেউজ গৃহগৃহ গ্ৰীণ হাউচ গেছেছ বুলি কয়, তাৰ পৰিমাণটো দিনক দিনে বৃদ্ধি পাইছে। ফলত আমাৰ গোলকীয় উষ্ণতা বৃদ্ধি হৈছে। তাৰ ফলত কি হৈছে, আমাৰ বিভিন্ন জনৰ মৃত্যু হৈছে, মানৱ জাতিৰ লগতে প্ৰাণীকুলো মৃত্যু হৈছে। আৰু আমি যদি ইয়াক নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰোঁ, আৰু নিয়ন্ত্ৰণ বুলি ক'বলৈ হ'লে আমি ইয়াক গছপুলি ৰোপণ কৰিব লাগিব, আৰু গছপুলি প্ৰতিপালন কৰিব লাগিব, আৰু প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ দিব লাগিব। তেতিয়াহে আমি বায়ুমণ্ডলৰ যি কাৰ্বন ডাই অক্সাইড গেছ বা কাৰ্বন মন'অক্সাইড গেছ, সেই গেছখিনি আমাৰ গছে বহন কৰিব। গ্ৰহণ কৰাৰ পিছত আমাৰ গছে অক্সিজেন, আপুনি যিটো কথা উল্লেখ কৰিলে যে অক্সিজেন গছৰ প্ৰয়োজনীয়তা, সেই অক্সিজেন গছৰ যেতিয়া বৃদ্ধি হ'ব বায়ুমণ্ডলত, তেতিয়াহে কিন্তু আমাৰ আৰু এই জলবায়ু পৰিৱৰ্তনে যিটো গোলকীয় উষ্ণতা বা তাপমাত্ৰা বৃদ্ধি, সেই বৃদ্ধিৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰিবলৈ আমি সক্ষম হ'ম। তাক কিন্তু আমি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ম, কিন্তু একেবাৰে কৰিব নোৱাৰোঁ। গতিকে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু আমি ৰাইজলৈ আহ্বান থওঁতে যে আপোনালোকে সকলোৱে, আমি অকল পৰিৱেশ কৰ্মীসকলেই নহ'ব বা পৰিৱেশ সমিতিৰ উদ্যোগতে নহ'ব, প্ৰত্যেকে এজোপা গছপুলি ৰোপণ কৰিব লাগিব, আৰু নিজৰ সন্তানৰ দৰে তাক প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ দিব লাগিব। তেতিয়াহে কিন্তু আমি এই জলবায়ু পৰিৱৰ্তন বা অক্সিজেনৰ প্ৰয়োজনীয়তাটো আমি পূৰ্ণ কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ। মই আকৌ দ্বিতীয় প্ৰশ্নটো আমি এইটোৱে সুধিব গৈছিলোঁ যে আপুনি অকণ বিতংকৈ ক'ব, একচুৱেলি বৰ্তমান প্ৰজন্মৰ যে আপোনাৰ পৰিৱেশৰ ওপৰত দায়িত্ব আৰু কৰ্তব্য যিটো আছে, থুলমূলকৈ আপুনি যদি অকণমান বহলাই ক'ব পাৰে, অকণমান সৰুকৈ। নহয় চাওক, আজিকালি যুৱচামৰ বিষয়টো হ'ল কি, তেওঁলোক আমাৰ সামাজিক মাধ্যমত জড়িত হৈ গৈছে। কাৰণ বৰ্তমান পৰিৱৰ্তন হৈছে, একদম সাংঘাতিক ধৰণে পৰিৱৰ্তন হৈছে, আৰু এই পৰিৱৰ্তনক আমি গ্ৰহণ কৰিবও লাগিব সময় সাপেক্ষে। কাৰণ চাওক, সামাজিক মাধ্যমৰ অবিহনেতো আমি বৰ্তমান কোনো চলাচল কৰাৰ কোনো উপায় নাই। গতিকে আমি গ্ৰহণ কৰিব লাগিব। কিন্তু তাত কথাটো হ'ল কি, আমি পিতৃ মাতৃসকলে যে আমি সন্তানসকলক কি উপদেশ দিছোঁ বা নীতি শিক্ষা কি দিছোঁ, সেই নীতি শিক্ষাৰ ওপৰত আমি কিন্তু গুৰুত্ব দিব লাগিব। কাৰণ আপোনালোকে দেখিছে, আটাইতকৈ
আগতে আগৰ তুলনাত বৰ্তমান এতিয়া ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা কিন্তু সংখ্যাটো বৃদ্ধি পাইছে। বহুত বেছি। এইটো আমাৰ যুৱ সমাজৰ কাৰণে কিন্তু শুভ লক্ষণ নহয়। কিন্তু তাৰ মাজতে এটা উল্লেখ কৰিম যে বৰ্তমান সময়ত চৰকাৰখনে কিন্তু ড্ৰাগছৰ বিৰুদ্ধে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আমি তাক আদৰণি জনাইছোঁ। কিন্তু আমি তাৰ লগতে কিন্তু অভিভাৱকসকল কিন্তু আমি এই বিষয়টোত কিন্তু অতি গুৰুত্ব সহকাৰে ল'ব লাগিব। তেওঁলোকৰ নিজৰ সন্তানসমূহক সৰুৰে পৰা মই ভাবোঁ যে নাচ গান সাংস্কৃতিক কিবা এটা দিশ বা খেলৰ বিষয়ত বা কিবা কিবি বিভাগত মই ভাবোঁ দিলে ভাল হয়। গতিকে অভিভাৱকসকলক আমাৰ আহ্বান যে আপোনালোক সকলোৱে যাতে সন্তানটোক ব্যস্ত কৰি ৰাখক। মোবাইল চাবই চাওক, আজিকালি দিনত মোবাইল এইকাৰণে চাব লাগিব, অনলাইনত টিউশ্যন লয়, অনলাইনত আমাৰ বিদ্যালয়সমূহো বিশেষভাৱে অনলাইন ভাল গুণো আছে, মোবাইলৰ ভাল আছে চাওক। আপুনি যদি কিবা এটা বিষয় আগতে আমি যেতিয়া আমাৰ পঢ়াৰ সময়ত আমি কি হ'ল কিতাপৰ পৃষ্ঠা লুটিয়াবলগীয়া হৈছিলে, কিন্তু এতিয়া আপুনি চাব মোবাইলত মাৰি দিয়াৰ লগে লগে হঠাৎ পায়। কিন্তু এটা কথা আপুনি চাব যে সেইকাৰণে যিসকল ভাল ভাল ছাত্ৰ ছাত্ৰী তেখেতলোকৰ কিন্তু পাৰ্চেণ্টেজো কিন্তু বাঢ়িছে এতিয়া বৰ্তমান। মানে উত্তীৰ্ণ হাৰ কিন্তু বহুত বাঢ়িছে। কি কাৰণে বাঢ়িছে? তেওঁলোকে সহজতে পাইছে। গতিকে মই কেতিয়াও বেয়া বুলি নকওঁ, পৰিৱৰ্তনটো আমাৰ সকলোকে লাগিব। লগতে সেইটোৱে কথা, আমি ব্যস্ত ৰাখিব লাগিব সন্তান ব্যস্ত ৰাখিবলৈ। এতিয়া তৃতীয় এটা কথা কৈছোঁ, এতিয়া চাওক আমি দেখিছোঁ আমাৰ চৰকাৰে, আমাৰ অসম চৰকাৰে বিশেষকৈ পৰিৱেশৰ ওপৰত বহুত কিবা কিবি কাম কৰি থকা আমি দেখি পাইছোঁ। মাজতে 2 লাখ 3 লাখ গছজোপা লগাইছে, বা 2 লাখ, মই সংখ্যাটো সঠিককৈ ক'ব পৰা নাই চাগে, গছপুলি লগাই আছে, গছপুলি প্ৰতিপালন কৰি আছে বুলিয়ে কৈছে। কিন্তু কাৰ্যক্ষেত্ৰত মই ইমান মানে দেখি পোৱা নাই যিমানটো হ'ব লাগিছিলে। মানে ধৰি লওক গছপুলি লগোৱাৰ পাছত তাত প্ৰতিপালন কৰা, যিটো আপোনালোকৰ সংগঠনে কৰি আছে, এনেকুৱা চৰকাৰী পক্ষৰ পৰা আপুনি আশা কৰেনে? চাওক, বিষয়টো এনেকুৱা, গছপুলি ৰোপণৰ বিষয়টো কিন্তু মানুহজন প্ৰেক্টিকেল হ'ব লাগিব। আপুনি আমাৰ চৰকাৰৰ যিটো অমৃত বৃক্ষ আন্দোলন, এটা বৃহৎ আঁচনি আছিলে, কিন্তু খুব ভাল আঁচনিখন খুব ভাল আছিলে। কিন্তু বিষয়টো হ'ল কি, তাত কাৰ্যকৰী ক্ষেত্ৰত কোন কোন ব্যক্তিয়ে তাত অংশগ্ৰহণ কৰিছিলে। বিশেষকৈ আমি চৰকাৰক আহ্বান কৰোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আবেদন কৰোঁ, অনুৰোধ কৰোঁ যে এই গছপুলি ৰোপণ বিষয়টো আমি আৰম্ভণিৰ পৰাই কৈছিলোঁ। আমিও কিন্তু অমৃত বৃক্ষ আন্দোলন পৰিৱেশ সুৰক্ষা সমিতিয়ে অধিক সক্ৰিয়ভাৱে কিন্তু যোগদান কৰিছিলোঁ। আমি লেকৰ ভিতৰতে আপোনালোকে আমি এই উদ্যানৰ ভিতৰত কেইবাজোপা গছ আমি ডাঙৰ কৰিছোঁ অমৃত বৃক্ষ আন্দোলনত। আমাৰ মাননীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই সহযোগিতা কৰিছিলে। বিষয়টো হ'ল কি, কাক কাক দায়িত্বটো দিছিলে। এতিয়া আমি হ'ল কি, চাওক আমাৰ চৰকাৰীটো আমাৰ প্ৰশাসনিক বিষয়া লাগিবই, কিন্তু তাত কাৰ্যকৰী ক্ষেত্ৰত কৰিবলৈ মাটি বালিৰ লগত সম্পৰ্ক থকা মানুহক কিন্তু দায়িত্ব প্ৰদান কৰিব লাগিব। তেতিয়াহে কিন্তু এই অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীটো কিন্তু সফল হ'ব। আৰু দ্বিতীয়তে এতিয়া বহুত কোটি কোটি লাখ লাখ গছ পুলি ৰোপণ কৰিলে। মই আগতো কওঁ যে প্ৰতিযোগিতামূলকভাৱে ৰুব নালাগে, কাৰণ আমাৰ অমৃত বৃক্ষ আন্দোলনত কি হ'ল, অসমৰ মানচিত্ৰ নিৰ্মাণৰ কাৰণে গছ পুলি অনা নিয়া কৰিছিলে। এটা এটা পুলি 3 বা 4 বাৰ অনা নিয়া কৰিছিলে। চাওক, নাৰ্চাৰীৰ পৰা যেতিয়া আমি নিজ চকুৰে দেখা দেই, কাৰণ আমি নিজে আমি পৰিৱেশ কৰ্মীসকলে কিন্তু গছ পুলিবিলাক এনেকে গছত ধৰি নাদাঙো, আমি পুলিৰ তলত ধৰি পেলাই ধুনীয়াকে সযতনে আনি পেলাই গাড়ীত থওঁ। তাৰপিছত কিন্তু সেই পুলিখিনিয়ে দেখিছোঁ যিসকল মানে কৰ্মীক তেওঁলোকে নিয়োজিত কৰিছিলে, ধৰক এটা পুলি যেতিয়া নাৰ্চাৰীৰ পৰা আনিলে, নাৰ্চাৰীৰ পৰা আনি আকৌ এঠাইত নিলে, নি পেলাই আকৌ সেই ফিল্ডৰ পৰা ধৰক বেলেগ স্থানলৈ আকৌ ট্ৰাকত গাড়ীত উঠাইছে। এটা পুলি 3 বাৰ যেতিয়া অনা নিয়া কৰিছে, তেতিয়া কি হৈছে, পুলিবিলাক এইটো ধৰক 2-3 বাৰ অনা নিয়া কৰা হ'ল। তেতিয়া কি হ'ল, পুলিটো আপোনাৰ পুলি যেতিয়া ভৰাই দিয়াৰ পিছত কি হ'ল, তেওঁলোকে হয়তো হাজিৰাত লগাইছিলে তেখেতলোকক, তেতিয়া দৈনিক হাজিৰাৰ কাৰণে তেওঁলোকে কাম কৰিছিলে। তেতিয়া কি হ'ল, পুলিটো উঘালাৰ পিছত পুলিটো সেই মৃত অৱস্থাতে পুলিবিলাক ৰোপণ কৰা হ'ল। কিন্তু মৃত অৱস্থাত ৰোপণ কৰিলে, তেতিয়া কি হ'ল, এই পুলিবিলাকৰ মৃত্যু হ'ল। চাওক, শিপা যেতিয়া ছিঙি যোৱাৰ পিছত পুলিটো বচোৱাৰ কোনো উপায় নাথাকে। গতিকে আৰু বিশেষকৈ হ'ল কি, মই ভাবোঁ এনেকুৱা বৃহৎ যদি কাৰ্যসূচী ৰাখে, তেতিয়া কি হ'ব, আপোনাৰ বাৰিষা দিনত ল'ব লাগে, শালি দিনত ল'ব লাগে। আৰু কিন্তু আমাৰ যিসকল, আৰু এটা কথা তেখেতলোকে উল্লেখ কৰিছে যে এটা পুলি ৰোপণৰ সময়ত 200 টকা, আকৌ পিছত প্ৰতি 2 বছৰৰ ভিতৰত মানে পিছত 100 টকা দিয়া হ'ল। সেইটো হ'ল কি, একচুৱেলি প্ৰতিপালনৰ এটা তাত এটা খৰচ ৰাখিছিলে তেওঁলোকে। আৰু গতিকে আৰু এটা কথা ভাল বুলি ক'বই লাগিব চৰকাৰ, যে কিছুমান মেহগনি পুলি এটা আনিছিলে, যিটো পুলি সেই প্ৰজাতিটো আমাৰ একচুৱেলি দক্ষিণ কোৰিয়া হয়, কিন্তু আমাৰ ৱেষ্ট বেংগলত আগতে আনিলে। তাৰপিছত চৰকাৰে চাগে মাজতে মেহগনি মানে পুলিটো মানে একচুৱেলি এইটো আপোনাৰ ইয়াৰ পৰা আপোনাৰ প্লাইউড ইণ্ডাষ্ট্ৰীৰ কাৰণে এইটো মানে একচুৱেলি নহয়, প্লাইউড বুলি নহয়, প্লাইউডতো যিকোনো কাঠৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু এইটো হ'ল মানে A-ক্লাছ কাঠ। আৰু ই মানে খুব গছটো মানে দামী, অৰ্থনৈতিকভাৱে সবল বুলি কৈছিলে চৰকাৰে। অৰ্থনৈতিকভাৱে সবল বুলি ক'বলৈ হ'লে কি, ফল মূলৰ লগতে ভাল A-ক্লাছ কাঠো আমাৰ দৰকাৰ হ'ব।
গতিকে আমিতো পৰিৱেশ কৰ্মীসকলে গছ কটাৰ বিষয়ে নকওঁ, কিন্তু অথচ এটা পৰিয়ালে যেতিয়া চলিব লাগে অৰ্থনৈতিকভাৱে সবল হ'বলৈ হ'লে মেহগনি গছজোপা হ'ল কি ভাৰতবৰ্ষৰ এজোপা দামী গছ, ৰঙা চন্দনে হওক বগা চন্দনে হওক। তাৰপিছত তাত মানে কি হ'ল আমাৰ আচবাব যিবিলাক আমাৰ সা সৰঞ্জাম আমাৰ ডেক'ৰেশ্যনৰ কাৰণে যিবিলাক চোফাই হওক বা আপোনাৰ যিকোনো বেডে হওক, ভাল ভাল দামী ডাইনিং টেবুলৰ কাৰণে এই কাঠ। আৰু বিশেষকৈ হ'ল কি গীটাৰ, যিখন আমাৰ গীটাৰটো কিন্তু সেই কাঠৰ বিটটো ব্যৱহাৰ কৰা হয়। গতিকে মেহগনি গছজোপা সেইকাৰণে খুব ভাল গছ হয়। গতিকে অৰ্থনৈতিকভাৱে সবল হ'বলৈ কিন্তু আমাৰ তিতাচপা যিটো আমাৰ থলুৱা প্ৰজাতিৰ যিবিলাক তিতাচপাই হ'ল বা শলখে হওক, তাৰ লগত তুলনাত কিন্তু মেহগনিজোপা অকণমান আগবঢ়া। আৰু দ্বিতীয়তে কিন্তু তাৰ ঔষধি গুণো আছে। আৰু মেহগনিৰ আৰু এটা কথা মই উল্লেখ কৰোঁ, মেহগনি গছজোপাৰ মানে কি হ'ল অন্য গছতকৈ প্ৰায় 40% জলীয় বাষ্প বায়ুমণ্ডলত এৰে। বৰ মানে ডাঙৰ কথা। মানে কি হ'ল এইটো গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিন্তু খুব এটা সহায়ক হয়। গতিকে আৰু তাৰ ঔষধি গুণো আছে। বৰ্তমান এতিয়া আমাৰ বিশেষজ্ঞসকলে ৰিচাৰ্চ কৰি আছে, বিভিন্ন লিখনিত আমি পঢ়িবলৈ পাইছোঁ যে সেই গছজোপাই কিন্তু ঔষধি গুণো আছে। আৰু জলীয় বাষ্প যিটো তেহেঁতকে এৰে গছজোপাই, গতিকে আমাৰ গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিন্তু, আৰু গছজোপা বেছি বিশেষ ডাঙৰ নহয়, আপোনালোকে ঘৰৰ প্ৰায় 15-20 লগাব পাৰিব, সাধাৰণভাৱে লগাব পাৰে। আমাৰ আমলখি গছৰ নিচিনাই হয়, খালি ওখ হয় অলপ, কিন্তু ধুনীয়াকৈ ৰুব পাৰে তেওঁলোকে। ধন্যবাদ। মই আকৌ এতিয়া বেলেগ এটা প্ৰশ্নলৈ আহোঁ। এতিয়া আমি পৰিৱেশৰ লগত জড়িত হ'লেও আমি এটা সমাজত থাকোঁ, এটা সমাজৰ বিষয়ে আলোচনা কৰাটো আমাৰ জৰুৰী, সমাজৰ বিষয়ে জানিব লাগিব। এতিয়া বৰ্তমান যিটো সমাজ ব্যৱস্থা, যি ৰাজনৈতিক ব্যৱস্থা বৰ্তমানত যি চলি আছে আমাৰ দেশত, আমাৰ অসমত, তাৰ বিষয়ে আপোনাৰ নিজস্ব মতামত কি? আপুনি ভাবে নেকি সমাজ ব্যৱস্থাটো মানে আপোনাৰ কম বেছি? অলপতো হৈছে, কিন্তু তাতো বহুত কথা থাকে। এতিয়া ধৰক আমাৰ ভাৰতবৰ্ষ হ'ল হিন্দু ৰাষ্ট্ৰ, আৰু তাততো হিন্দুসকলে প্ৰথম অধিকাৰ পাবই লাগিব। তাততো আমাৰ দ্বিমত নাই, সকলোৱে স্বীকাৰ কৰিব লাগিব। কিন্তু সেই বুলি মানে কি কাৰোবাক সুৰক্ষা দিবৰ কাৰণে কাৰোবাক অত্যাচাৰ চলোৱাটো সেইটো মানে খুব গ্ৰহণযোগ্য নহয়। কাৰণ বিষয়টো হ'ল কি, ধৰক সকলোৱে ভাৰতৰ নাগৰিক হিচাপে ভাৰতবৰ্ষত থকা অধিকাৰ এটা আছে। নিশ্চয়। কিন্তু তাত সংবিধান হিচাপে কোনোবা চৰকাৰে যদি চেঞ্জ কৰিব বিচাৰে, তাততো আমাৰ ক'বলগীয়া একো নাই, কাৰণ আমি পৰিৱেশ কৰ্মী হিচাপে। কিন্তু কথাটো হ'ল, বিষয়টো হ'ল কি, সমাজ ব্যৱস্থাটো হ'ল কি এটা নিকা ভাৱমূৰ্তি হ'লে বেছি ভাল হয়। মানে কোনোবা ক্ষমতাত আছে বুলি ক্ষমতাত বলীয়া হয় কাৰোবাক অত্যাচাৰ কৰিব বা শোষণ কৰিব, সেই বস্তুটো খালি আমি ঠিক এনেকুৱা কাৰোবাক যেনেকৈ শোষণ কৰিব নালাগে, তেওঁ কাৰোবাক দূষণ কৰিবও নালাগে। দূষণ বুলি শব্দটো কৈছোঁ মই, যেনেকৈ আগতে আমি দেখিছোঁ দূষণ কৰিছিলে মানুহক, মানে সেইটো মাইনৰিটি বুলি তেখেতকে চব বস্তু দিয়ে, আৰু মেজৰিটি বুলি সিহঁতক পাব নালাগে বুলি এটা সময়ত কৈছিলে। প্ৰধানমন্ত্ৰী মনমোহন সিঙে কৈছিলে যে ভাৰতৰ সম্পত্তিৰ ভিতৰত চবতকে বেছি অধিকাৰ যদি থাকে মাইনৰিটি থাকে। সেইটো কথা নহয়, এতিয়া মাইনৰিটি হৈ থকা নাই আচলতে, সেইটো হয় এনেকুৱা ক্ষেত্ৰতো এতিয়া আৰু মাইনৰিটি বুলি ক'বলৈ গ'লেতো আমাৰ যদি কওঁ যে আমাৰ হিন্দুও বহুতখিনি ৰাজ্যত আমাৰ মাইনৰিটি হৈ আছে। আমাৰ কাশ্মীৰত মাইনৰিটি হিন্দু হৈ আছে, আমাৰ অৰুণাচলত মাইনৰিটি। সেই বিষয়টো আমি ক'ব লাগিব, কাৰণ কাশ্মীৰত ধৰক আমাৰ হিন্দুসকলৰ ওপৰত মানে ভাবিব নোৱাৰাকৈ অত্যাচাৰ, কিন্তু বাকী আমাৰ ভাৰতবৰ্ষৰ বাকী ৰাজ্যসমূহত কিন্তু তেনেকুৱা নহয়। আমি সদায় ভাতৃবোধ সদায় আছিলে, কিন্তু সেই বিষয়টো চাই চৰকাৰে কিবা এটা কঠোৰ সিদ্ধান্ত লৈছিলে। আৰু তাৰ কাৰণে ধৰক যিহেতুকে হিন্দু ৰাষ্ট্ৰ হয়, হয়তো চৰকাৰে কিবা এটা ভাল চিন্তা কৰি কামটো কৰিছিলে। হয়তো এতিয়াতো চাপ সকলো মিলি আছে তাত, গতিকে খালি অত্যাচাৰ হ'ব নালাগে, মিলিজুলি থাকিব, মানে একতাই আমাৰ শক্তি, একতা হ'ব লাগিব, আমাৰ মিলিজুলি চলিব লাগিব। ধৰক জাতিটো ভাগ হ'ব নালাগে। ধৰক আমি মুখত অসমীয়া বুলি কৈ থাকিলে নহ'ব। আকৌ ৰাজ্যত যদি আমি অসমত, এতিয়া আমি অসমীয়া বুলি বাহিৰত গৈ চিনাকি দিওঁ, কিন্তু মই যদি আহোম হিচাপে যদি ঘৰৰ ভিতৰত মই আহোম হ'বলৈ চেষ্টা কৰোঁ, বা মটক সম্প্ৰদায়ে মটক হ'বলৈ চিন্তা কৰে, বা চাহ জনজাতিয়ে চাহ জয়ন্তী হ'বলৈ চেষ্টা কৰে, বা বামুণ সম্প্ৰদায়ে বামুণ হ'বলৈ চেষ্টা কৰে, তেনেকৈ কিন্তু অসমীয়া জাতিটো শক্তিশালী নহ'বগৈ। কাৰণ চাওক, এতিয়া আপুনি আমি জ্যোতিপ্ৰসাদ আগৰৱালাক জানো আমি অসমীয়া বুলি নকওঁ? নিশ্চিতকে এতিয়া আমি আগৰ সেই বুলি বেলেগ এজন আগৰৱালাক আমি গালি পাৰিলেও নহ'ব। আমি বৃহত্তৰ অসমীয়া জাতিটো গঠন প্ৰক্ৰিয়াত আমাৰ যদি আমি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিব, গতিকে আমি কাৰোবাক বঙালী বুলি গালি পাৰিলেও নহ'ব। নিশ্চয়, কাৰণ বঙালী আমাৰ ভাৰতবৰ্ষত এনেকুৱা উল্লেখযোগ্য বা এনেকুৱা হেমাংগ বিশ্বাস আছে, যিজনৰ কথা আপুনি তেওঁ খুব এজন তেখেতে গোটেই জীৱনটো অসমীয়া মাটি লগতে জাতিৰ লগতে কাম কৰি থাকিলে তেখেতে। গতিকে আমি ভাল মানুহ সকলোতে আছে, সকলোতে আছে, বেয়া মানুহ আছে, ভাল মানুহ আছে। এতিয়া বদনে মান আনিলে বুলিও বদনো মান আনিছিলে। গতিকে সেই বিষয়বিলাক ভাল বেয়া থাকে, কিন্তু আমি সংঘাতটো আমাৰ কমাব লাগিব, বৃহত্তৰ অসমীয়া এটা বহল মনোভাৱে আমি কাম কৰি আগবাঢ়ি যাব লাগিব। নিশ্চিত, ধন্যবাদ আপোনাৰ মতামতৰ কাৰণে।
এতিয়া মোৰ মনত এটা প্ৰশ্ন আহিছে, এতিয়া আমাৰ সাধাৰণ কৃষকৰ কথা কিন্তু কোনেও নকয়, চৰকাৰে কয় বাৰু, কিন্তু কাৰ্যক্ষেত্ৰত দেখিছোঁ যিমানটো আমাৰ উন্নতি হ'ব লাগিছিলে সাধাৰণ কৃষকৰ, বিৰোধী পক্ষ চিঞৰি থাকে কিন্তু কাৰ্যক্ষেত্ৰত বিৰোধী পক্ষও একো কৰা আমি দেখি পোৱা নাই। মানে মই দেখিছোঁ বেলেগ আমি নাম উল্লেখ কৰিব বিচৰা নাই, কিন্তু দেখিছোঁ যে বহুত চিঞৰি থাকে কৃষকৰ একো হোৱা নাই, কৃষক মুক্তি সংগ্ৰাম আছিলে, মই নামটো উল্লেখ কৰিলোৱে যেনিবা, কিন্তু সিহঁতেতো প্ৰেক্টিকেলি কৃষকৰ কাৰণে একোৱে কৰি পোৱা নাই। আপুনি কি ক'ব? চাওক, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৃষক নেতা অখিল গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়াই কৃষক আন্দোলন ঠিকেই কৰিলে। কৃষক আন্দোলন আৰম্ভ কৰি তেখেতে ৰাজপথলৈ আহিলে। ৰাজপথলৈ আহি পেলাই আপোনালোকেতো জানে বৃহৎ নদী বান্ধ আন্দোলনটোতো তেখেতে ষ্টাৰ্ট কৰিছিলে, আন্দোলন কৰিলে। কিন্তু আমি দেখোঁ যে উজনি অসমৰ যিসমূহ পথাৰত কিন্তু 12 মাহে খেতি কৰা ব্যৱস্থাটো কিন্তু অখিল গগৈ ডাঙৰীয়াক আমি কৰা নেদেখিলোঁ বা প্ৰচাৰ কৰা দেখা নাই। কাৰণ আমাৰ কথা কওঁ, আমি পৰিৱেশ সুৰক্ষা সমিতি, আমি গছ পুলি ৰোপণ বিতৰণৰ প্ৰতিপালন, আৰু যদি কিবা এটা বৃহৎ সমস্যা হয় তেতিয়া আমি অৱস্থান ধৰ্মকতৰ দৰে কাৰ্যসূচী লওঁ। সেইবুলি আমি আকৌ গোটেই সাধাৰণ আমাৰ ৰাইজক বা সাধাৰণ যিখিনি কৃষক, এতিয়া অখিল গগৈ ডাঙৰ আমাৰ সাধাৰণ যিখিনি কৃষকসকলক লৈ আন্দোলন কৰিলে। আজি কৃষক মুক্তি সংগ্ৰাম সমিতি বহুত ব্যক্তি তেখেতে ওলাই আহিলে তেখেতে। গতিকে আমি ভাবোঁ যে কৃষক আন্দোলনখন তেখেতে ৰাজনৈতিক আন্দোলনলৈ পৰিৱৰ্তন কৰিলে, এনেকুৱা ভাৱ হয় যেনিবা। ভাৱ হয় এতিয়া তেখেতে এটা দায়িত্বত আছে, এতিয়া বিধায়ক আছে, তেখেতে কৃষকসকলক বিষয়ে ক'ব লাগে, কিন্তু আমিতো নেদেখোঁ এতিয়া কৃষক কাৰ্যক্ষেত্ৰ নাই। অসমৰ পথাৰসমূহত এতিয়া 12 মাহে খেতি হ'ল জানো? কিন্তু নামনিত যদি যায় আপুনি চাব, এখন পথাৰত কিন্তু তাত 12 মাহে খেতি হয়। গতিকে মই কওঁ যে সাধাৰণ কৃষকসকলক সকলোৱে কিন্তু ব্যৱহাৰ কৰি আছে। গতিকে তেখেতলোকৰ কৃষকসকলৰ উন্নয়নৰ এটাই কাম হ'ব তেওঁলোকক খেতি। গতিকে খেতি বেছি চৰকাৰকো মই আহ্বান জনাম যে খেতিৰ বিষয়ে গুৰুত্ব দিলেহে আমি কৃষকসকল কিন্তু অৰ্থনৈতিকভাৱে কিন্তু সবল হ'ম, আৰু কৃষকৰ উন্নতি নহ'লে সমাজৰ উন্নতি নহ'ব। কোনো পধ্যে নহওক, আপুনি যদি ৰাতিপুৱা শুই উঠি চাহকাপ খায়, সেই চাহকাপতো আমাৰ চাহ জনজাতি লোকসকলে কষ্ট বলত আমি চাহকাপ খাব পাৰোঁ। তাৰপিছত যদি ভাত মুঠি খাওঁ, ভাত মুঠিও আমাৰ সাধাৰণ কৃষকসকলে কৰা খেতিহে। কাৰণ আমাৰ আমি বেলেগখিনিতো আমিতো খেতি নকৰোঁ, খেতি কৰিবলৈ নাযাওঁ। বোকা পানী গছকা মানুহখিনিতো আমাৰ সাধাৰণ কৃষি, কপালৰ ঘাম পেলাই তেওঁলোকে খেতি কৰে। গতিকে আমি শুনো সকলোকে খেতিয়কসকলক বিশেষ ব্যৱস্থা কৰাটো মই ভাবোঁ ভাল হ'ব। এতিয়া আহোঁ আপোনাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ ওপৰত এটা কথা ক'বলৈ। আপোনালোকৰ পৰিৱেশ সুৰক্ষা সমিতিৰ বিষয়ে আমি চবেই জানো, গোটেই অসমত আপোনালোকে কাম কৰি আছে, তিনিচুকীয়াত বিশেষকৈ বহুত কাম হৈছে, আপোনালোকে প্ৰতিপালনো কৰি আছে, আমি দেখি আছোঁ আৰু সমাজেও দেখিছে। এতিয়া নেক্সট কুৱেশ্যন আহিছে যে আপোনালোকে যে এতিয়ালৈকে চবতকৈ ডাঙৰ এচাইভমেণ্ট পৰিৱেশ সুৰক্ষা সমিতিৰ অধ্যক্ষ হিচাপে আপোনালোকৰ সংগঠনৰ চবতকৈ ডাঙৰ এচাইভমেণ্ট বুলি যদি কওঁ, কি বুলি ক'ব? কাজিনেমু আমি জানো বাৰু। প্ৰথম কথাটো হ'ল কি, আমাৰ পৰিৱেশ সুৰক্ষা সমিতিয়ে পোনপ্ৰথমভাৱে প্ৰতিপালনৰ ব্যৱস্থাটো কৰিছে। চবতকৈ ডাঙৰ কথা প্ৰতিপালন। আপুনি ভাৰতবৰ্ষতো যদি চায়, আপুনি পৃথিৱীত যদি চায়, কিন্তু গছপুলি ৰোপণটো পাব, প্ৰতিপালনটো নাপায়। কিন্তু আমি 2010 চনত যেতিয়া জন্মগ্ৰহণ কৰিছিলোঁ, তেতিয়া আমি গছপুলি ৰোপণৰ কৰাৰ পিছত দেখিছোঁ প্ৰতিপালনৰ ভাৰত গছপুলিবোৰ মৰি যায় পুলি অৱস্থাতে। গতিকে তাকতো প্ৰতিপালনৰ ব্যৱস্থা লাগিব। তেতিয়া আমি প্ৰতিটো দেওবাৰে 2012 চনমানৰ পৰা হ'ব, প্ৰতিটো দেওবাৰে আমি প্ৰতিপালনত ওলাওঁ। প্ৰতিপালনত ওলাই আমি যেতিয়া 5 বছৰমান কাম আৰম্ভ কৰিলোঁ, তেতিয়া দেখিলোঁ গছপুলি। আজি আপুনি তিনিচুকীয়া চহৰৰ বিভিন্ন অঞ্চল, আমাৰ জ্যোতিপ্ৰসাদ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতে আমি বহুত গছপুলি ৰুইছোঁ। আমাৰ আৰু এটা সবচে ভাল কথা হ'ল কি, এতিয়া আমাৰ পৰিৱেশ সুৰক্ষা সমিতি যিটো আমাৰ কৰ্মটো দেখিছোঁ, আমি কৈছোঁ নহয় যিটো লাইন আমি লাইনত কাম কৰিব লাগিব। গতিকে এতিয়া আমাৰ কি হৈছে, পৰিৱেশ সুৰক্ষা সমিতিত সদস্য হিচাপে অইলৰ ৰিটায়াৰ্ড অফিচাৰ আমাৰ ভট্টদা আছে, দিগন্ত ভট্ট ডাঙৰীয়া, মোক ইয়ালৈ অনুৰোধ জনাইছোঁ। ভট্টদা, দিগন্ত ভট্ট ডাঙৰীয়া আছে, তেখেত অইলৰ ৰিটায়াৰ্ড অফিচাৰ। দিগন্ত ভট্ট ডাঙৰীয়া আছে, তেখেত অইলৰ ৰিটায়াৰ্ড অফিচাৰ। তেখেত হ'ল কি, তেখেত এতিয়া ঘৰত পেঞ্চন খাই বহি থাকিব পাৰে। তেখেতৰ একো দৰকাৰ নাই নহয়, তাত অইলৰ যেতিয়া যেনেকৈ অফিচাৰ তেনেকৈ আছে, তেখেতে ৰিটায়াৰ্ডৰ পইচাখিনি লৈ পেলাই ঘৰত ধুনীয়াকৈ ফেমিলি থৈ, তেখেতৰ একমাত্ৰ ছোৱালী আছে, তাইক লৈ ব্যস্ত থাকিব পাৰে। কিন্তু তেখেতো আমাৰ লগত ওলাই আহে, তেখেতে নিজৰ ফাইনেন্সিয়েলিও হেল্প কৰে। এতিয়া আপুনি উল্লেখ কৰিলে কৃষক মুক্তি সংঘাতৰ জিলা সম্পাদক আমাৰ লগত যোগদান কৰিছে, আমাৰ জিলা সম্পাদক তেখেত। এতিয়া নাৰী মুক্তি সংগ্ৰাম সমিতিও জিলা সভানেত্ৰী সম্পাদিকা আমাৰ ইয়াত আহিছে, সমাজৰে এটা অংশ ন। গতিকে আমাৰ লাইনত কাম কৰি আছোঁ। দ্বিতীয়তে বেংকৰ ৰিটায়াৰ্ড অফিচাৰ জীৱন দত্ত ডাঙৰীয়া আছে, তেখেতো আহি কৰে। তেনেকুৱা বিভিন্ন চৰকাৰী কৰ্মচাৰী সকলো আমাৰ, কাৰণ তেখেতলোকে এতিয়া দিগন্ত দাও বুজি পাইছে যে বৰ্তমান পৰিৱেশৰ জলবায়ু পৰিৱৰ্তনটো নিয়ন্ত্ৰণ কৰিব লাগিব।
এচিড থাকিলে এতিয়া চবতকে ডাঙৰ কথা। দিগন্ত ভট্ট ডাঙৰীয়া আমাৰ দিগন্ত দাই হ'ল তেখেতৰ ঘৰত এচিড 4-5টা লগাই সোমাই থাকিব পাৰে। কিন্তু কথাটো হ'ল কি তেখেতে ৰাইজৰ চিন্তা কৰিহে ওলাই আহিছে। মানে এচিটো কিমান দিন কৰিব কিমান দিন ভিতৰতহে এচি আৰু চবচে আমাৰ বিষয়টো হ'ল কি এচি চলোৱাৰ পিছত যিটো কাৰ্বন ডাই অক্সাইড বা কাৰ্বন মন'অক্সাইড নিৰ্গত হয় সেই গেছখিনিতো আমি এজনেহে এচি লৈছো, কিন্তু 10জনক আকৌ বিয়পাই দিছো যে। আৰু লগতে মানুহৰ লগতে আকৌ চৰাই চিৰিকটি জীৱ জন্তু সকলো হানি হৈছে। গতিকে সেই বিষয়টোক লৈ আমি খুব সুখী এতিয়া যে আমাৰ কৰ্মৰাজি চাই পৰিৱেশ সুৰক্ষা সমিতি আমাৰ দিগন্ত ভট্ট ডাঙৰীয়া দুয়ো ব্যক্তি আমাৰ মাজত ওলাই আহিছে। এনেকুৱা ধৰণৰ ব্যক্তি আমি আহ্বান জনাওঁ যে সকলোৱে আমি পৰিৱেশ সুৰক্ষা সমিতি নহয় সকলো বিভাগীয় কৰ্তৃপক্ষ আমাৰ কৰ্তৃপক্ষই হওক বা সকলোৱে গছপুলি ৰোপণ বিষয়টো গুৰুত্ব সহকাৰে লওক। ৰোপণৰ লগত মই প্ৰতিপালন আৰু এটা কথা উল্লেখ কৰোঁ, আমাৰ যিহেতুকে পৰিৱেশ সুৰক্ষা সমিতি আমি কাজি নেমু আমাৰ জাতীয় যিসমূহ গছ আছে, হুলুং গছ আছে, তাৰপিছত জাতীয় চৰাই হিচাপে দেওহাঁহ আছে, জন্তু হিচাপে গড় আছে, ৰাইনো, তাৰপিছত ফুলৰ ভিতৰত কপৌ ফুল, তেনেকে গোটেইখিনি আছিলে। কিন্তু আমাৰ পৰিৱেশ জানিবলগীয়া কথা, ৰাইজ বৰ ডাঙৰ কথা ক'বলৈ লৈছে, তেওঁলোকে কাজি নেমু আমাৰ জাতীয় ফল নাছিলে। জাতীয় ফল নথকাৰ কাৰণে আমি কি কৰিলোঁ, অসমৰ জাতীয় ফল নাছিলে, নথকাৰ কাৰণে আমি নথকাৰ কাৰণে কি হ'ল আমি উল্লেখ কৰিলোঁ ভদ্ৰাই পেলাওঁ। এতিয়া কথা হ'ল কি আমি তেতিয়া সেই বিষয়টো আলোচনা হ'ল আমাৰ পৰিৱেশৰ মিটিঙত সভাত। তাৰপিছত আমি সিদ্ধান্ত ল'লোঁ যে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াকে বিষয়টো অৱগত কৰিলোঁ। আৰু তেখেতে তেতিয়া কি কৰিলে, আমাৰ মুখ্যমন্ত্ৰী সাক্ষাতৰ এক বিশেষ ব্যৱস্থা কৰিলে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতক আমি স্মাৰক পত্ৰৰ যোগেদি আমি জাতীয় ফলৰ স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে আবেদন জনাইছোঁ। মানে পৰিৱেশ সুৰক্ষা সমিতিয়ে প্ৰথম কাজি নেমু বুলি নহয়, আমি জাতীয় ফলৰ কাৰণে তেখেতে আমাক প্ৰশ্ন কৰিছিলে যে আমি কোনটো ফল দিলে ভাল। আমি তেতিয়া ক'লো আপোনালোকৰ বিশেষজ্ঞ আছে, বিশেষজ্ঞসকলৰ দ্বাৰা আপোনালোকে স্বীকৃতি প্ৰদান কৰে। তাৰপিছত তেখেতে খুব ভাল এটা সিদ্ধান্ত ল'লে যে আছাম লেমন, যিটো কাজি নেমুটো যিটো একমাত্ৰ অসমতে আছে, অসমতে এইটো সৃষ্টি হোৱা। গতিকে সেই ফলটো আমি পৰিৱেশ সুৰক্ষা সমিতিৰ আবেদনৰ ফলত আজি ৰাইজে, অসমৰ ৰাইজে মানে জাতীয় ফল আপোনালোকে আবেদন কৰাৰ কাৰণে সেই বস্তুটো মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে সেইটো বস্তু কিবা কাৰণে সহযোগ কৰিলে। গতিকে আমি তিনিচুকীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া আৰু আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ইয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঋতুদা, আপুনি আমাৰ মাজত আহিলে, বহুতখিনি কথা পাতিলোঁ আপোনাৰ লগত। এতিয়া আমি ৰাজনৈতিক কথা পাতিলোঁ, সামাজিক কথা পাতিলোঁ, পৰিৱেশৰ ওপৰত। আপুনি যিহেতু পৰিৱেশ কৰ্মী, সেইকাৰণে পৰিৱেশৰ ওপৰতে বেছিকৈ আমি গৌৰৱ কৰোঁ নিজকে পৰিৱেশ কৰ্মী। সেইকাৰণে আপোনাক মই আৰু কিবা এটা অধ্যক্ষ বুলি পৰিচয় দিয়াৰ আগতে অধ্যক্ষটো হ'ল কি আমাৰ অফিচিয়েলি ধৰক এটা টিম থাকিব লাগিব। আজি যদি মই অকলে কৰি থাকোঁ, অকলে কৰি থাকিলে কি হ'ব, কালি মোৰ মৃত্যুৰ পিছত নাইকিয়া হৈ যাব। কিন্তু এতিয়া হ'ল কি আমাৰ এইটো জন্ম হ'ল যেতিয়া থাকি যাব। আমি এতিয়া যদি 50জনলৈ কৈছোঁ, 5জন হ'লেও আগবাঢ়ি থাকিব। বিভিন্ন আমি কাৰ্যালয় খোলাৰ ব্যৱস্থা কৰিছোঁ এতিয়া বিভিন্ন অঞ্চলত। অসমতে আছে, প্ৰায় কেইবাখনো জিলাত আছে। বিশেষভাৱে আমি যিহেতুকে আমাৰ কেন্দ্ৰীয় হিচাপে কেইবাজনী ব্যক্তি আমি তিনিচুকীয়াত আছোঁ। গতিকে তিনিচুকীয়াত আমি যিহেতুকে নিজে আছোঁ, ইয়াত খুব সক্ৰিয়ভাৱে হয় আৰু বিভিন্ন জনৰ পৰা তিনিচুকীয়া সদৰ বুলি এৰি কিনে আপোনালোকে বহুত স্থানত আমাৰ গছপুলি আছে। আৰু এটা কথা ভাল লাগে আমাৰ তেখেত এতিয়া নাৰী মুক্তি সংগ্ৰাম সমিতিও জিলা সভানেত্ৰী সম্পাদিকা আমাৰ ইয়াত আহিছে, সমাজৰে এটা অংশ ন। গতিকে আমাৰ লাইনত কাম কৰি আছোঁ। দ্বিতীয়তে বেংকৰ ৰিটায়াৰ্ড অফিচাৰ জীৱন দত্ত ডাঙৰীয়া আছে, তেখেতো আহি কৰে। তেনেকুৱা বিভিন্ন চৰকাৰী কৰ্মচাৰী সকলো আমাৰ, কাৰণ তেখেতলোকে এতিয়া দিগন্ত দাও বুজি পাইছে যে বৰ্তমান পৰিৱেশৰ জলবায়ু পৰিৱৰ্তনটো নিয়ন্ত্ৰণ কৰিব লাগিব। দিগন্ত ভট্ট ডাঙৰীয়া আমাৰ দিগন্ত দাই হ'ল তেখেতৰ ঘৰত এচিড 4-5টা লগাই সোমাই থাকিব পাৰে। কিন্তু কথাটো হ'ল কি তেখেতে ৰাইজৰ চিন্তা কৰিহে ওলাই আহিছে। মানে এচিটো কিমান দিন কৰিব ভিতৰতহে এচি আৰু চবচে আমাৰ বিষয়টো হ'ল কি এচি চলোৱাৰ পিছত যিটো কাৰ্বন ডাই অক্সাইড বা কাৰ্বন মন'অক্সাইড নিৰ্গত হয় সেই গেছখিনিতো আমি এজনেহে এচি লৈছোঁ, কিন্তু 10জনক আকৌ বিয়পাই দিছোঁ যে। আৰু লগতে মানুহৰ লগতে আকৌ চৰাই চিৰিকটি জীৱ জন্তু সকলো হানি হৈছে। গতিকে সেই বিষয়টোক লৈ আমি খুব সুখী এতিয়া যে আমাৰ কৰ্মৰাজি চাই পৰিৱেশ সুৰক্ষা সমিতি আমাৰ দিগন্ত ভট্ট ডাঙৰীয়া দুয়ো ব্যক্তি আমাৰ মাজত ওলাই আহিছে। এনেকুৱা ধৰণৰ ব্যক্তি আমি আহ্বান জনাওঁ যে সকলোৱে আমি পৰিৱেশ সুৰক্ষা সমিতি নহয়, সকলো বিভাগীয় কৰ্তৃপক্ষ আমাৰ কৰ্তৃপক্ষই হওক বা সকলোৱে গছপুলি ৰোপণ বিষয়টো গুৰুত্ব সহকাৰে লওক। ৰোপণৰ লগত মই আৰু এটা কথা উল্লেখ কৰোঁ, আমাৰ যিহেতুকে পৰিৱেশ সুৰক্ষা সমিতি আমি
কাজি নেমু আমাৰ জাতীয় যিসমূহ গছ আছে গৌৰৱৰ বিষয় আমাৰ কাৰণে হুলুং গছ আছে, তাৰপিছত জাতীয় চৰাই হিচাপে দেওহা আছে, জন্তু হিচাপে গড় আছে, ৰাইন', তাৰপিছত ফুলৰ ভিতৰত কপৌ ফুল, তেনেকে গোটেইখিনি আছিলে। কিন্তু আমাৰ পৰিৱেশ জানিবলগীয়া কথা, ৰাইজ বৰ ডাঙৰ কথা ক'বলৈ লৈছে, শুনিব। তেওঁলোকে কাজি নেমু আমাৰ জাতীয় ফল নাছিলে। জাতীয় ফল নথকাৰ কাৰণে আমি কি কৰিলোঁ, অসমৰ জাতীয় ফল অসমৰ জাতীয় ফল নাছিলে, নথকাৰ কাৰণে আমি নথকাৰ কাৰণে কি হ'ল আমি উল্লেখ কৰিলোঁ ভণ্টাই পেলাওঁ। এতিয়া কথা হ'ল কি, আমি তেতিয়া সেই বিষয়টো আলোচনা হ'ল আমাৰ পৰিৱেশৰ মিটিঙত, সভাত। তাৰপিছত আমি সিদ্ধান্ত ল'লোঁ যে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াকে বিষয়টো অৱগত কৰিলোঁ। আৰু তেখেতে তেতিয়া কি কৰিলে, আমাৰ মুখ্যমন্ত্ৰী সাক্ষাতৰ এক বিশেষ ব্যৱস্থা কৰিলে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতক আমি স্মাৰক পত্ৰৰ যোগেদি আমি জাতীয় ফলৰ স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে আবেদন জনাইছোঁ। মানে পৰিৱেশ সুৰক্ষা সমিতিয়ে অসমত কাজি নেমু বুলি নহয়, আমি জাতীয় ফলৰ কাৰণে। তেখেতে আমাক প্ৰশ্ন কৰিছিলে যে আমি কোনটো ফল দিলে ভাল। আমি তেতিয়া ক'লো আপোনালোকৰ বিশেষজ্ঞ আছে, বিশেষজ্ঞসকলৰ দ্বাৰা আপোনালোকে স্বীকৃতি প্ৰদান কৰে। তাৰপিছত তেখেতে খুব ভাল এটা সিদ্ধান্ত ল'লে যে আছাম লেমন, যিটো কাজি নেমু, যিটো একমাত্ৰ অসমতে আছে, অসমতে এইটো সৃষ্টি হোৱা। গতিকে সেই ফলটো আমি পৰিৱেশ সুৰক্ষা সমিতিৰ আবেদনৰ ফলত আজি ৰাইজে, অসমৰ ৰাইজে মানে জাতীয় ফল আপোনালোকে আবেদন কৰাৰ কাৰণে সেই বস্তুটো মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে সেইটো বস্তু কিবা কাৰণে গতিকে সহযোগ কৰিলে। গতিকে আমি তিনিচুকীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া আৰু আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ইয়াক আমি ধন্যবাদ আমিও জনাইছোঁ, জ্ঞাপন কৰিছোঁ। ঋতুদা, আপুনি আমাৰ মাজত আহিলে, বহুতখিনি কথা পাতিলোঁ আপোনাৰ লগত। এতিয়া আমি ৰাজনৈতিক কথা পাতিলোঁ, সামাজিক কথা পাতিলোঁ, পৰিৱেশৰ কথা। আপুনি যিহেতু পৰিৱেশ কৰ্মী, সেইকাৰণে পৰিৱেশৰ ওপৰতে বেছিকৈ আমি গৌৰৱ কৰোঁ নিজকে পৰিৱেশ কৰ্মী। সেইকাৰণে আপোনাক মই আৰু কিবা এটা অধ্যক্ষ বুলি পৰিচয় দিয়াৰ আগতে অধ্যক্ষটো হ'ল কি, আমাৰ অফিচিয়েলি ধৰক এটা টিম থাকিব লাগিব। আজি যদি মই অকলে কৰি থাকোঁ, অকলে কৰি থাকিলে কি হ'ব, কালি মোৰ মৃত্যুৰ পিছত নাইকিয়া হৈ যাব। কিন্তু এতিয়া হ'ল কি, আমাৰ এইটো জন্ম হ'ল যেতিয়া থাকি যাব। আমি এতিয়া যদি 50 জনলৈ কৈছোঁ, 5 জন হ'লেও আগবাঢ়ি থাকিব। আৰু বিভিন্ন আমি কাৰ্যালয় খোলাৰ ব্যৱস্থা কৰিছোঁ এতিয়া বিভিন্ন অঞ্চলত। গোটেই অসমতে অসমতে আছে, প্ৰায় কেইবাখনো জিলাত আছে। বিশেষভাৱে আমি যিহেতুকে আমাৰ কেন্দ্ৰীয় হিচাপে কেইবাজনী ব্যক্তি আমি তিনিচুকীয়াত আছোঁ। গতিকে তিনিচুকীয়াত আমি যিহেতুকে নিজে আছোঁ, ইয়াত খুব সক্ৰিয়ভাৱে হয়। আৰু বিভিন্ন জনৰ পৰা তিনিচুকীয়া সদৰ বুলি এৰি কিনে আপোনালোকে বহুত স্থানত আমাৰ গছপুলি আছে। আৰু এটা কথা ভাল লাগে, আমাৰ কামবিলাক চাই এতিয়া বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে আমাক নিমন্ত্ৰণ কৰে গছপুলি ৰোপণৰ কাৰণে। বঢ়িয়া। এতিয়া প্ৰতিটো আপুনি জাতীয় দল সংগঠনৰ আমাক দায়িত্ব প্ৰদান কৰে, মানে গছপুলি ৰোপণটো আমাক চাবলৈ দিয়ে, ভাল লাগে। বৰ ডাঙৰ কথা। হ'ল কি, মটক সকলোকে ধন্যবাদ জনাইছোঁ। এই হিচাপতে সকলো জাতীয় দল সংগঠনক ধন্যবাদ। বিশেষকৈ ধৰক আমাৰ মটক যুৱ ছাত্ৰ পৰিষদ, তাৰপিছতে বিভিন্ন মানে সংগঠন যিখিনি আছে, মটক ছাত্ৰ সন্থ আজি ভাল লাগে, বৰ ডাঙৰ কথা। হ'ল কি, মটক যুৱ সকলোকে ধন্যবাদ জনাইছোঁ। এই হিচাপতে সকলো জাতীয় দল সংগঠনক ধন্যবাদ। বিশেষকৈ ধৰক আমাৰ মটক যুৱ ছাত্ৰ পৰিষদ, তাৰপিছতে বিভিন্ন মানে সংগঠন যিখিনি আছে, মটক ছাত্ৰ সন্থ আজি আপোনাৰ 23 তাৰিখে প্ৰতিষ্ঠা দিৱস আছে নি তেখেতলোকৰ, সেই অনুষ্ঠানতো আমাক গছপুলি ৰোপণৰ কাৰণে নিবেদন, সজাগতা বাঢ়িছে। বাকী বিভিন্ন সংগঠনবিলাকে আমাক মানে প্ৰায় টাই আহোম জয় পৰিষদে হওক, বিভিন্ন যিমান আমাৰ জাতীয় সংগঠন আছে প্ৰায় মানে আমাক এতিয়া নিমন্ত্ৰণ কৰি এটা আমাৰ কাৰ্যসূচী মানে নাৰাখে। মইতো প্ৰিফাৰ কৰোঁ মানুহে মানে ক'ব নালাগে, মানে ক'ৰবাত মাতিলে, বিয়া বাৰু সকামত মানে সকাম বাদ দিওঁ, বিয়া ক'ৰবাত মানে পাৰ্টিত গ'লে মানুহে আমি বহুত কিবা কিবি গিফ্ট দিওঁ। মইতো ভাবোঁ এটা গছ পুলি দিয়া চবত বঢ়িয়া, সেইটো খুব সুন্দৰ। মানে কি, অৱশ্যে চাই ল'ব লাগে। আমি আজিকালি প্ৰধানমন্ত্ৰী মোদীয়েও সেইটো মানে প্ৰিফাৰ কৰা দেখিছোঁ। আৰু দ্বিতীয়তে কথাটো হ'ল কি, আমাৰ এই আজি 11 জানুৱাৰীত 11 জানুৱাৰীত আমাৰ তিনিচুকীয়া সাংবাদিক সভা প্ৰেছ ক্লাবৰ তেখেতলোকৰ অধিৱেশন আছিলে মধ্যকালীন। সেই অধিৱেশনতো আমাক নিমন্ত্ৰণ জনাইছিলে, আমাক সন্মান জনাই। সেই নিমন্ত্ৰণৰ ৰক্ষা কৰি আমি কিন্তু তেওঁলোকৰ ভিতৰত ইনডোৰ প্লেন আমি তেওঁলোকক গিফ্ট কৰিছিলোঁ টাবেৰ সৈতে, মানে যিটো তেওঁলোকৰ সভা কক্ষ বা অফিচ তাত ৰাখিবৰ কাৰণে। গতিকে আমি য'তে যাওঁ আমি গছপুলি লৈ গৈ ভাল পাওঁ, প্ৰদান কৰি ভাল পাওঁ। গতিকে আমি ৰাইজকো আহ্বান জনাওঁ, নিজৰ সন্তানৰ জন্মদিনত বা নিজৰ বিবাহ বাৰ্ষিক বা বিবাহ অনুষ্ঠান বা অন্যান্য কিছুমান অনুষ্ঠানত যাতে তেখেতলোকে গছপুলি ৰোপণৰ ব্যৱস্থাটো ৰাখে। যেনেকৈ মই নিজৰ জন্মদিনটোত আজি প্ৰায় 15 বছৰ গছপুলি, প্ৰায় 15-16 বছৰ গছপুলি আৰু ডাঙৰ হৈছে, তাত ফল লাগিছে। দ্বিতীয়তে মোৰ নিজৰ পুত্ৰ সন্তান আজি 9 বছৰ হ'ল, 9 বছৰ ধৰি মই গছপুলি ইয়াত এই জ্যোতিপ্ৰসাদ আগৰৱালা উদ্যানৰ ভিতৰতো ৰোপণ কৰা, জন্মদিন ৰোপণ কৰা গছপুলি ডাঙৰ হৈছে এতিয়া। মানে সেইটো অকল আপুনি আপোনাৰ ল'ৰাৰ কাৰণে ৰুইছে, কিন্তু পাব সেইটো চবেই পাব। এইটো কাৰণ কি, মই ৰুইছোঁ মানে কি, এইটো পৰিৱেশৰ চিন্তা কৰি, আমি পৰিৱেশ প্ৰদূষণ চিন্তা, যিহেতু এজন পৰিৱেশ কৰ্মী, যাতে ৰাইজেও দেখক
অৱশ্যে এতিয়া দেখিছে বহুতে ফোন কৰি সোধে যে মোৰ ল'ৰাটো এনেকুৱা আছে পুলি কেইটামান লাগে, ভাল লাগে। আমাক বুলিয়ে নহয়, আমাৰ সকলোৰ লগত যোগাযোগ কৰে। এতিয়া দিগন্তাকো কিছুমান যোগাযোগ কৰে, কিছুমান অনুষ্ঠান থাকিলে সেই ব্যৱস্থাবোৰ হোৱাৰ কাৰণে ভাল লাগিছে। আপোনাৰ কৰ্ম আৰু আপোনাৰ যিটো উদ্দেশ্য আৰু লক্ষ্য সেইটোৰ প্ৰতি অনুপ্ৰাণিত হৈ কিনে আজি মোৰ যিটো প্ৰগ্ৰাম সত্যৰ পথ চিধা কথাত আপোনাক আজি নিমন্ত্ৰণ কৰিছিলোঁ। আপোনাৰ লগত বহুত কথা পাতিলোঁ। সেইটো মানে খুব সুন্দৰ চিন্তা, আপোনাৰ যিটো চিন্তাধাৰা সত্যৰ পথত চিধা কথা যিটো এটা আপুনি অনুষ্ঠান আপুনি আৰম্ভ কৰিছে। আজি আপুনি প্ৰথম অতিথি কিন্তু আমাৰ। হয়, এতিয়া কথাটো হ'ল কি, আপোনাৰ সেই অনুষ্ঠানত প্ৰথম অতিথি হিচাপে আমাক ৰখাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাকে ধন্যবাদ। আৰু দ্বিতীয় কথাটো হ'ল কি, সমাজত সকলো ওলাই আহিব লাগে। এতিয়া আপোনাৰ দৰে যদি বহল চিন্তাধাৰাই, যদি ধনাত্মক চিন্তাধাৰাই যদি আগবাঢ়ি আহে, কাৰণ আপুনিনো আজি কেলৈ আহিছে অনুষ্ঠানটো, আপুনি দুজনক বিষয়টো দেখুৱাবৰ কাৰণে, অৱগত কৰিবৰ কাৰণে। আজি আপোনাৰ বিষয়ৰ যোগেদি যদি 3000 মানুহ চালে 3000 মানুহৰ যদি 3জন মানুহ গছ পুলি ৰুবলৈ আগবাঢ়ি আহে, আমাৰ কাৰণে বহুত ডাঙৰ কথা। 3টা গছ হ'লেও যথেষ্ট, বহুত কথা। কাৰণ ধৰক আমি সকলোৱে চিন্তা কৰোঁ, মই বাৰে বাৰে কৈছোঁ, এতিয়া ধৰক হলিউডৰ যিখন আমাৰ আমেৰিকাৰ নিচিনা এটুকুৰা জেগাত গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বনজুই লাগিছে। সেই বনজুইৰ ফলত প্ৰায় শ গছ ঘৰ বাৰী জ্বলি শেষ হৈ গৈছে। গতিকে এই পৰিস্থিতিটো কিন্তু আমাক সংকেতহে দিছে, আমাক পৰিৱেশে সংকেত দিছে, যে পৃথিৱীয়ে সংকেত দিছে যে আপোনালোকে আগবাঢ়ি আহক। আৰু মানৱ জাতিৰ কাৰণে যিহেতুকে আমাৰ পৰিৱেশ প্ৰদূষণ সৃষ্টি হৈছে, আমি নিয়ন্ত্ৰণ মানৱ জাতিয়ে কৰিব লাগিব। কিন্তু বাকী কোনো জীৱ জন্তু চৰাই চিৰিকটি খোৱা নাই, তেওঁলোকে নিজৰ কাম কৰিছে, সময়ত খাব। আমি চাওক, এতিয়া আপুনি আমাৰ সংৰক্ষিত বনাঞ্চলসমূহ কাটি শেষ কৰিছে। আৰু এটা কথা মই উল্লেখ কৰোঁ আপোনালোকক, যে যিটো আমাৰ প্লাষ্টিক কেৰি বেগ, অৰ্ডিনেৰী যিটো মানে নিম্ন মানদণ্ডৰ যিটো প্লাষ্টিক, এতিয়া আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও কোনোবা এটা স্বাধীনতা দিৱসত নে গণৰাজ্য দিৱসত এটা ঘোষণা কৰিছিলে, মানে ছিংগল ইউজ প্লাষ্টিক, আমি যিটো অৰ্ডিনেৰী বুলি আৰম্ভ কৰিছিলোঁ, কিন্তু প্ৰথম অসমত বন্ধ কৰিবৰ কাৰণে আমিয়ে জনাইছিলোঁ পৰিৱেশতে। 2012 চনত আমি দাবী জনাইছিলোঁ। এতিয়া বন্ধ হৈছে নে? এতিয়া হ'ল কি, মানুহৰ চক এই বিষয়টোত কিন্তু চৰকাৰ কঠোৰ হ'ব লাগিব, প্ৰশাসন কঠোৰ হ'ব লাগিব। আৰু দ্বিতীয়তে এটা দুখ লাগে যে ইয়াত কিছুমান মানে এনেকুৱা ব্যক্তি মানে ব্যৱসায়টোত জড়িত হৈ থাকে, তেওঁলোক মানে সমাজৰ এজন ভাল নেতা। গতিকে মই ভাবোঁ যে এইবিলাক দায়িত্ববোধ বাঢ়িব লাগে। কাৰণ বহা কথা হ'ল কি, ধৰক আমাৰ প্লাষ্টিক কেৰি বেগটো মাটিত যদি সোমাই যায় বা ক'ৰবাত পৰি থাকে, পচিবৰ কাৰণে 700 বছৰ লাগে। চিন্তা কৰক আপুনি। আৰু যদি আমি এনেকৈ ব্যৱহাৰ কৰি থাকোঁ, এদিন কিন্তু এতিয়া প্লাষ্টিক কেৰি বেগৰ কাৰণে, যিটো অৰ্ডিনেৰী প্লাষ্টিক কেৰি বেগৰ কাৰণে পানী, মাটি, বায়ু, পানী প্ৰায় 40% প্ৰদূষিত হৈছে এতিয়ালৈকে। গংগাখন আপুনি যে কয়, এতিয়া আমাৰ চৰকাৰে তাক পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিছে। গংগা দূষিত হোৱা মুখ্য কাৰণটো সেই প্লাষ্টিক। মানে কি কয় আপুনি, সকলোৱে লক্ষ্য কৰা নাই বিষয়টো, মানে কি কয়, আমি ধূপ ধূনা লৈ যাওঁ যে, তেলৰ বটল লৈ যাওঁ, লৈ কি হ'ল, কেৰি বেগ এটাত গাঁঠি মাৰি পেলাই থৈ গৈছে পানীত। সেইটো আৰম্ভণিতে চকু পৰা নাছিলে। সেইটো ধৰ্মৰ কাৰণে অধৰ্মই কৰি আছে। অধৰ্ম হৈছে, আমি ধ্বংস কৰিছোঁ। আমি তাত কেলে যায়, গংগা স্নান কেলে কৰে, পবিত্ৰ হ'বলৈ নহয় জানো? কিন্তু কথা হ'ল কি, এতিয়া পানীয়ে অপবিত্ৰ কৰি পেলাইছে। গতিকে সেই বিষয়টো ৰাইজে সজাগ হ'ব লাগিব নিশ্চিতকৈ। গতিকে আমি পালোঁ বুলি ক'ৰবাত পেলাই দিব নালাগে, খালোঁ বুলি আমি লগত লৈ আহক, আপুনি বিশেষ স্থানত পেলাওক। ধন্যবাদ ঋতুদা। এই আছিল আমাৰ আজিৰ অতিথি ঋতুৰাজ বৰুৱা ডাঙৰীয়া। তেখেতৰ লগত আমি কথা পাতিলোঁ, বহুতখিনি জানিলোঁ, বহুতখিনি শিকিলোঁ। আৰু আগলৈও আমি এনেকৈ বহুত প্ৰথিতযশা মানুহ, প্ৰস্তুত বৰেণ্য মানুহক আমি মাতিম আমাৰ প্ৰগ্ৰামত। আপোনালোকে আমাক ছাপোৰ্ট কৰিব, আমাৰ লগত থাকিব, আমাৰ প্ৰগ্ৰামটো চাব আৰু বেলেগক শ্বেয়াৰ কৰিব। সত্যৰ পথ, সঁচা কথা, এই প্ৰগ্ৰাম চলি থাকিব আপোনাৰ কাৰণে, আপোনাৰ বাবে। ধন্যবাদ।